অতিথিসকল, ভক্তপ্ৰাণ ৰাইজ আৰু এই মঞ্চত সুন্দৰকৈ গঢ়ি তোলা আজি যিসকল ব্যক্তি আমাৰ মাজত বিৰাজমান হৈ আছে তেওঁলোক সকলোকে মই নমস্কাৰ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, জয় জয়তে আজিৰ এই শুভ দিনটোত আমাৰ গোটেই সমাজখনৰ হৈ গুৰুজনাই যিখিনি অৱদান আমাৰ অসমীয়া সমাজখনৰ বাবে দিছিলে আৰু লাহে লাহে তাৰ প্ৰদৰ্শন যি বিকৃতভাৱে নানান মঞ্চত বা নানান জাগাত হ'বলৈ ধৰিছে, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা গুৰু দায়িত্ব সমাজখনৰ বাবে পালন কৰিছে। ব্ৰজাৱলীত সম্পূৰ্ণভাৱে গুৰুজনাই যেনেধৰণে ৰাইজৰ আগলৈ প্ৰেৰণ হোৱাটো বিচাৰিছিলে, সম্পূৰ্ণ তেনেধৰণেৰে আজি অংকীয়া নাট ভাগ অকল আমাৰ জিলাতে নহয়, সৰ্ব অসমৰ ভিত্তিত আজি নগাঁৱতো হৈছে আৰু এই সংঘই অসমৰ প্ৰতিটো জাগাত, প্ৰতিখন জাগাত এনেধৰণে আমাৰ ৰাইজৰ মাজত কোনো বিকৃতভাৱে যাতে তাৰ প্ৰদৰ্শন নহয় সেইষাৰ কথা আগবঢ়াই লৈ গৈ ৰাইজৰ সন্মুখত সম্পূৰ্ণভাৱে গুৰুজনাই যেনেধৰণে বিচাৰিছিলে সেই তেনেধৰণে প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। ইয়াৰ প্ৰশংসা আমি নকৰি নোৱাৰোঁ। শ্ৰদ্ধেয় ৰাইজ, গুৰুজনাৰ প্ৰতিখন ৰচনা যেতিয়া তেওঁ ভাৰত দৰ্শনলৈ ওলাই গৈছিলে আৰু সম্পূৰ্ণ ভাৰতীয় সংস্কৃতিৰ লগত নানান প্ৰান্তৰ নতুন নতুন কথা তেওঁ আয়ত্ত কৰি অসমীয়া সমাজখন যেতিয়া গঢ় দিবলৈ উভতি আহি তেওঁ চেষ্টা কৰিছিলে, আজি এই অংকীয়া নাটৰ জৰিয়তে আমি সকলোৱে জানো যে প্ৰথমখন যেতিয়া আছিলে, যেতিয়া আমি প্ৰথমখন অংকীয়া নাটৰ কথা পাতিবলৈ লওঁ, চিহ্ন যাত্ৰা, যেতিয়া চিহ্ন যাত্ৰাৰ কথা আমি পাতোঁ, তেতিয়া শ্ৰদ্ধেয় ৰাইজ, এটা আটাইতকৈ ডাঙৰ কথা আছিলে যে সেই সময়ত সমাজখন একত্ৰিত কৰাৰ অত্যন্ত বেছি প্ৰয়োজন আছিলে। আজি নাম কীৰ্তনে আমি লওঁ, আমি মাহ প্ৰসাদেই লওঁ, আমি অংকীয়া নাটেই লওঁ, প্ৰতিটো দিশত আমি ভক্তি ৰস আমি দেখা পাওঁ আৰু এই ভক্তি ৰসৰ জৰিয়তে সেই সময়ত সেই যোনখন আমাৰ সমাজ আছিলে বেলেগ বেলেগ ধৰণেৰে বিভক্ত আছিলে, সেই বিভক্ত সমাজখন বিপথে পৰিচালনা কৰা সেই সমাজখনক একত্ৰিত কৰিবলৈ গুৰুজনাই যি প্ৰয়াস কৰিছিলে তাৰে ভিতৰত এটি অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰয়াস হৈছে এই অংকীয়া নাট। আৰু এই অংকীয়া নাটৰ জৰিয়তে, এই ভক্তি ৰসৰ জৰিয়তে অকল মনোৰঞ্জন নহয়, আজি ৰাইজক সমাজখনে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই প্ৰয়াসৰ জৰিয়তে ৰাইজক কিছু গুৰুত্বপূৰ্ণ কথা, তেওঁলোকৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধ তথা নানান ধৰণৰ সমাজমুখী কথা এইখিনি ব্যক্ত কৰিবলৈ চেষ্টা কৰা হৈছে। শ্ৰদ্ধেয় ৰাইজ, মোৰ বক্তব্য বেছি দীঘলীয়া নকৰি মই অকল এষাৰ কথাই ক'ব বিচাৰিম যে আজিৰ এই পবিত্ৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন কৰ্মকৰ্তালে তেওঁৰ আজীৱন তেওঁলোকে সমাজমুখী প্ৰতিটো কাৰ্যত লিপ্ত হৈ নিজকে যি ধৰণে তেওঁলোকে উৎসৰ্গা কৰিছে তাৰ বাবে আমি তেওঁলোক সমূহ দলটিক আমাৰ সমাজখনৰ হৈ আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। এই প্ৰতিটো সমাজমুখী তেওঁলোকৰ পদক্ষেপে আমাৰ অসমীয়া সমাজখনক একতাৰ ডোলেৰে বন্ধাত সহায় নিশ্চয় কৰিব। ইয়াকে কৈ শ্ৰদ্ধেয় ৰাইজ, গুৰুজনাৰ প্ৰতিটো বাক্যত অনিবাৰ্য মৃত্যুৰ কথা আমি সদায় তেওঁ কৈ যায় যে আজি এজন ভকত হৈ আমি কিমান ঐশ্বৰ্য বিভূতি বা ধন আমি উপাৰ্জন কৰিলোঁ সেইটো বৰ ডাঙৰ কথা নহয়। মৃত্যু আমাৰ দুৱাৰদলিত, কাইলৈ বৈকুণ্ঠৰ সিপাৰলৈ যেতিয়া আমি যাম তেতিয়া কিন্তু হাতত একো আমি লৈ নাযাওঁ, অকল লৈ যাম নিজৰ সৎকৰ্ম, অকল লৈ যাম সেই যোনখিনি পাৰস্পৰিক এটা ভাল ভাৱ তথা সমাজখনৰ বাবে আমি যিখিনি কৰিলোঁ আৰু কিমান ভক্তিৰে বা কিমান সুন্দৰকৈ বেলেগৰ প্ৰতি অন্যায় নকৰি আমি কেনেধৰণে আমাৰ জীৱন যাপন কৰিলোঁ। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, সৰুতে শিকা এটি সৰু পদ্যৰে মই মোৰ ভাষণ শেষ কৰিব বিচাৰিছোঁ। এই পদ্ধতিত মই গুৰুজনাক বিচাৰি পাওঁ, এই পদ্ধতিৰ প্ৰতিটো বাক্যত আমি যদি হৃদয়ঙ্গম কৰোঁ আমি গুৰুজনাই শিকোৱা বাণী আমি তাত বিচাৰি পাম। আৰু ইয়াকে কৈ শ্ৰদ্ধেয় ৰাইজ,
পদ্ধতিৰ নামটি হৈছে আপোনালোকে সকলোৱে জানে, সকলোৰে সুপৰিচিত দুৰ্গেশ্বৰ শৰ্মা ডাঙৰীয়াই লিখা এটি পদ্ধতিৰ নামটো আছিলে ঘৰ। ঘৰ মানে আজি মৃত্যুৰ কথা কৈছে তেওঁ। গাড়ীখন আহি জপনা মুখত বাট চাই আছে সৌ, গাড়ীখন আহি জপনা মুখত বাট চাই আছে সৌ, থকাজনে তাক মাতিব লাগিছে ওলোৱা হ'ল নে নৌ। সোনকালে আহা বেগী নকৰিবা সিফালে বহুত বাট, গোটেই ৰাতিটো গৈ থাকিলেহে পুৱাতে ওলাবা তাত। বয় বস্তু তুমি একো নেবান্ধিবা, নেলাগে একোকে দিব, সেইখিনি পালে সকলোকে পাবা, খুজিলেই লোকে দিব। সেই ঘৰখন ইয়াতে ৰ'ব নাহা আৰু কোনোদিন, কালৰ হাতত ছিগি ভাগি যাব, নেথাকিব একো চিন। ঘৰে ঘৰে তুমি বগাই ফুৰিছা এটা এটাকৈ এৰি, নিজ দেশ আছে কোনোবা দেশত, বিদেশত আছা তুমি। ধন্যবাদ। কৃষ্ণ হৰি, ও রাম কৃষ্ণ।